কুম্ভ ৰাশি 1433 ভাস্কৰাব্দ অৰ্থাৎ ইংৰাজী 2026 আৰু 27 বৰ্ষৰ ৰাশিফল। কুম্ভ ৰাশিৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে। এই বছৰৰ আপোনাৰ ভাগ্য আচলতে কিমান শক্তিশালী হ'ব? ধন সম্পত্তিৰ বৃদ্ধি হ'বনে? খৰচে চিন্তাত পেলাব? চাকৰি আৰু ব্যৱসায়ত হঠাৎ সুযোগ নে কঠিন পৰীক্ষা হ'ব? প্ৰেম জীৱনত নতুন মানুহ নে পুৰণি সম্পৰ্কৰ সিদ্ধান্ত লাভ কৰিব? এই ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ আজি আমি প্ৰকাশ কৰিম 1433 ভাস্কৰাব্দত কুম্ভ ৰাশিৰ বাবে কোনটো মাহ শুভ হ'ব, লগতে সোণালী সুযোগ লাভ কৰিব আৰু কোনটো মাহত সাৱধান হ'ব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক। আপুনি কুম্ভ ৰাশিৰ হয় কমেণ্টত কুম্ভ বুলি লিখক আৰু এতিয়াই ছাবস্ক্ৰাইব কৰক, কাৰণ এই বছৰৰ ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে। প্ৰথমতে আহিছোঁ চাকৰি আৰু ব্যৱসায়। 1433 ভাস্কৰাব্দ অসমীয়া নৱবৰ্ষ মানে বহাগ মাহৰ পৰা চ'ত মাহলৈকে কুম্ভ ৰাশিৰ বাবে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ বছৰ বুলি ক'ব পাৰি। এই বছৰ ভাগ্যতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ সিদ্ধান্ত আৰু পৰিশ্ৰম। চাকৰি জীৱন। এই বছৰৰ আৰম্ভণিতে কুম্ভ ৰাশিৰ লোকৰ বাবে চাকৰি ক্ষেত্ৰত অলপ মানসিক চাপ থাকিব। কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব আৰু বেছি কাম কৰিলে ফল পোৱা নাযাব বুলি এনেকুৱা অনুভৱ হ'ব পাৰে। কিন্তু বহাগৰ পাছৰ পৰা পৰিস্থিতি লাহে লাহে সলনি হ'ব। উচ্চ বিষয়া বা বছৰ লগত সম্পৰ্ক উন্নত হ'ব আৰু আপোনাৰ কামৰ মূল্যায়ন হ'ব। যিসকলে চাকৰি সলনি কৰিব বুলি বিচাৰি আছে তেওঁলোকৰ বাবে আহাৰ মাহ আৰু শাওণ মাহ এই বিশেষ শুভ হ'ব। নতুন অফাৰ, প্ৰমোচন বা বেতন বৃদ্ধিৰ যোগ আছে। চৰকাৰী চাকৰিৰ চেষ্টা কৰা লোকসকলৰ বাবে এই বছৰ ধৈৰ্য খুব প্ৰয়োজন হ'ব। একেবাৰে ফল নাপাব বুলি ভাবিব নালাগে, কিন্তু সফলতা অলপ পলমকৈ আহিব। পৰামৰ্শ: বহাগ আৰু জেঠ মাহত উত্তেজনাত পদত্যাগ বা ডাঙৰ সিদ্ধান্ত নল'ব। ব্যৱসায় আৰু নিজস্ব কাম। ব্যৱসায়ীসকলৰ বাবে 1433 ভাস্কৰাব্দ মধ্যমৰ পৰা উন্নতিৰ বছৰ হ'ব। বছৰৰ প্ৰথম কেইমাহত পুৰণি খৰচ বা ধাৰৰ বাবে অলপ টেনচন থাকিব পাৰে, কিন্তু আহাৰ মাহৰ পৰা ব্যৱসায়ত গ্ৰাহক বা লাভ দুয়োটাই বাঢ়িব। নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে শাওণ, ভাদৰ আৰু কাতি মাহত শুভ হ'ব। বিশেষকৈ অনলাইন ব্যৱসায়, টেকনিকেল কাম, যোগাযোগ বা ডিজিটেল ক্ষেত্ৰত কুম্ভ ৰাশিৰ বাবে লাভজনক হ'ব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত থাকিলে কাগজ-পত্ৰ ভালকৈ চাব লাগিব। অন্ধবিশ্বাসত কাৰো কথাত টকা লগোৱাটো ঠিক নহ'ব। সাৱধানতা: পুৰণি গ্ৰাহক বা আত্মীয়ৰ লগত টকাৰ বিষয়ত স্পষ্টতা নাৰাখিলে আপোনাৰ কাজিয়া হ'ব পাৰে। বছৰৰ শেষ দিশত কাতি আৰু মাঘ মাহত কুম্ভ ৰাশিৰ চাকৰি আৰু ব্যৱসায় এই দুয়ো দিশতেই স্থিৰতা আহিব। এই সময়ত আগতে কৰা পৰিশ্ৰমৰ সঁচা ফল পোৱা দেখা যাব। মূল উপদেশ: খৰধৰ নহয়, পৰিকল্পনা কৰক। বিশ্বাস কৰোঁতে বুদ্ধি ব্যৱহাৰ কৰক। নিজৰ দক্ষতা উন্নত কৰক। শনিবাৰে ক'লা তিল বা খাদ্য দান কৰিলে কামত বাধা আঁতৰিব। 1433 ভাস্কৰাব্দ কুম্ভ ৰাশিৰ বাবে চাকৰি আৰু ব্যৱসায়ত ধৈৰ্য ৰখা মানেই হৈছে সফলতা, আৰু সময় আপোনাৰ পক্ষতেই আহিব। কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখক। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 1433 ভাস্কৰাব্দ অসমীয়া নৱবৰ্ষ কুম্ভ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত গভীৰ অনুভৱ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বছৰ। এই বছৰ আপোনাৰ হৃদয়ে কি বিচাৰে সেই কথা স্পষ্ট হ'ব, কিন্তু সঠিক সিদ্ধান্ত ল'বলৈ ধৈৰ্য আৰু বুজাবুজি খুবেই প্ৰয়োজন হ'ব। অবিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে, যিসকল কুম্ভ ৰাশিৰ এতিয়াও অবিবাহিত হৈ আছে বিয়া কৰা নাই, তেওঁলোকৰ জীৱনত এই বছৰত নতুন প্ৰেমৰ আগমন হ'ব পাৰে। বহাগ মাহৰ পৰা শাওণ মাহলৈ নতুন মানুহৰ লগত পৰিচয় হ'ব। বন্ধুত্বৰ পৰা প্ৰেমলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে। একেলগে সময় কটালে সম্পৰ্ক মজবুত হ'ব, কিন্তু সাৱধান, মাত্ৰ আকৰ্ষণৰ ওপৰত বিশ্বাস নকৰিব। মনৰ কথা খোলাখুলিকৈ নক'লে ভৱিষ্যতে ভুল বুজাবুজি হ'ব পাৰে। বিবাহ আৰু বিবাহৰ যোগ। 1433 ভাস্কৰাব্দত কুম্ভ ৰাশিৰ বাবে বিবাহৰ শক্তিশালী যোগ আছে। আহাৰ, শাওণ আৰু কাতি মাহত বিবাহৰ বাবে শুভ হ'ব। পুৰণি প্ৰেম বিয়ালৈ ৰূপ ল'ব পাৰে। পৰিয়ালৰ সন্মতি লাভ কৰাৰ সম্ভাৱনা আছে। এই বছৰত বিয়া পাতিলে দাম্পত্য জীৱনত লাহে লাহে স্থিৰ হ'ব। বিবাহিত দাম্পত্য জীৱন। বিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই বছৰ মধ্যমীয়া ফলদায়ক হ'ব। জীৱনসংগীৰ লগত সময় কম পোৱাৰ অভিযোগ পাব পাৰে। টকাৰ বা দায়িত্বৰ বাবে ভুল বুজাবুজি হ'ব পাৰে। খঙত কথা ক'লে মনোমালিন্য বাঢ়িব, কিন্তু
ভাল দিশটো হ'ল যদি আপুনি ধৈৰ্য ধৰে এই বছৰেই সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হ'ব। উপদেশ: জীৱনসংগীৰ কথা মন দি শুনক, সৰু কথাত তৰ্ক বিতৰ্ক এৰাই চলক, একেলগে ভ্ৰমণ কৰিলে সম্পৰ্ক মজবুত হ'ব। বিচ্ছেদ বা পুৰণি প্ৰেম: কিছুমান কুম্ভ ৰাশিৰ জীৱনত পুৰণি প্ৰেম বা বিচ্ছেদৰ কথা পুনৰ উভতি আহিব পাৰে। এই সময়ত সিদ্ধান্ত লোৱাৰ আগতে নিজৰ হৃদয়ক প্ৰশ্ন কৰক, এই সম্পৰ্ক আপোনাক সুখ দিছে নে দুখ। প্ৰেম জীৱন শক্তিশালী কৰাৰ উপায়: শুক্ৰবাৰে বগা বা গোলপীয়া কাপোৰ পিন্ধক, লক্ষ্মী বা শুক্ৰ মন্ত্ৰ জপ কৰক, প্ৰেমত মিছা কথা নক'ব, ফুল, সৰু উপহাৰ আৰু মৰমেৰে সম্পৰ্ক বাছি ৰাখক। বছৰৰ শেষ দিশ: কাতি আৰু মাঘ মাহত প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি আৰু স্থিৰতা আহিব। এই সময়ত লোৱা সিদ্ধান্ত দীৰ্ঘদিন আপোনাক লাভজনক হ'ব। ১৪৩৩ ভাস্কৰাব্দ কুম্ভ ৰাশিৰ বাবে কেৱল মাত্ৰ অনুভৱ নহয়, প্ৰেম মানে হৈছে বুজাবুজি। যদি আপুনি হৃদয়ৰ কথা সঠিক ভাষাত ক'ব পাৰে তেন্তে এই বছৰত আপোনাৰ প্ৰেম জীৱন নিশ্চয় সুন্দৰ হ'ব। এতিয়া আহিছোঁ পৰিয়াল আৰু শিক্ষা ক্ষেত্ৰ। ১৪৩৩ ভাস্কৰাব্দ অসমীয়া নৱবৰ্ষ কুম্ভ ৰাশিৰ বাবে পৰিয়াল আৰু শিক্ষাৰ দিশত দায়িত্ব, ধৈৰ্য আৰু উন্নতিৰ বছৰ বুলি ক'ব পাৰি। এই বছৰত আপুনি কেৱল নিজৰ কথাই নহয়, পৰিয়ালৰ সকলো সদস্যৰ কথাও সমান গুৰুত্ব দিব লাগিব। পাৰিবাৰিক জীৱন: এই বছৰত আৰম্ভণিতে পৰিয়ালৰ সৰু সুৰা ভুল বুজাবুজি দেখা দিব পাৰে, বিশেষকৈ টকা পইচা, ঘৰ, মাটি, দায়িত্ব এই বিষয়ত আলোচনা হ'ব পাৰে। কিন্তু আপুনি যদি শান্তভাৱে কথা পাতে এই সকলো সমস্যাই সমাধান হ'ব। বছৰৰ মধ্যভাগৰ পৰা পৰিয়ালৰ পৰিৱেশ লাহে লাহে ভাল হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব। এই বছৰত ঘৰত কোনো শুভ অনুষ্ঠান বা সুখবৰ আহিব পাৰে। ভাই ভনীৰ লগত সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব আৰু পৰিয়ালৰ পৰা মানসিক সহায় সহযোগিতা লাভ কৰিব। সন্তান আৰু অভিভাৱক: যিসকল কুম্ভ ৰাশিৰ পিতৃ মাতৃ বা তেওঁলোকৰ বাবে এই বছৰটো সন্তানৰ শিক্ষা আৰু আচৰণ গুৰুত্বপূৰ্ণ বিষয় হ'ব। সন্তানৰ ওপৰত অতি চাপ নিদিব, বন্ধুৰ দৰে কথা পাতক, প্ৰতিভা চিনাক্ত কৰি উৎসাহ দিয়ক, ইয়াৰ ফলত সন্তানৰ ফলাফল ভাল হ'ব। শিক্ষা আৰু অধ্যয়ন: ছাত্ৰ ছাত্ৰীসকলৰ বাবে ১৪৩৩ ভাস্কৰাব্দ কঠোৰ পৰিশ্ৰমৰ ফল পোৱা বছৰ। আপুনি যি পৰিশ্ৰম কৰি আছে তাৰ ফলাফল এই বছৰত পাব। বছৰৰ আৰম্ভণিতে মন একাগ্ৰতা কম হ'ব পাৰে, আপোনাৰ মনোযোগ কম দেখা গৈছে। পঢ়াৰ পৰা মন সহজে আঁতৰি যাব পাৰে, বিশেষকৈ মোবাইল বা ছ'চিয়েল মিডিয়াৰ বাবে। কিন্তু যিসকলে নিয়মিত অধ্যয়ন কৰে তেওঁলোকৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। কলেজ, বিশ্ববিদ্যালয়ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। স্কিল বেছড কৰ্চত উন্নতি হ'ব। বিদেশত পঢ়িবলৈ যোৱাৰ যোগ আছে, বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত। পৰীক্ষা আৰু কেৰিয়াৰ বাছনি: এই বছৰত কেৰিয়াৰ বাছনিৰ ক্ষেত্ৰত ভুল সিদ্ধান্ত ল'লে পাছত পস্তাব লাগিব। উপদেশ: নিজৰ ৰুচি আৰু ক্ষমতা বুজি লওক, আনৰ প্ৰেছাৰত পৰি বিষয় বাছনি নকৰিব। শিক্ষক বা গাইডৰ পৰামৰ্শ লওক। আহাৰ আৰু শাওণ মাহ পৰীক্ষা আৰু এডমিশ্যনৰ বাবে শুভ হ'ব। শিক্ষাত উন্নত কৰাৰ উপায়: বুধবাৰে সেউজীয়া কাপোৰ পৰিধান কৰক, ওম বুধায় নমঃ এই মন্ত্ৰটো প্ৰতিদিনে ২১ বাৰকৈ জপ কৰক। পঢ়া ঠাইত পৰিষ্কাৰ ৰাখক, প্ৰতিদিনে সৰু লক্ষ্য ৰাখি সদায় পঢ়ক। কাতি আৰু মাঘ মাহত পৰিয়ালত শান্তি আৰু স্থিৰতা থাকিব। এই সময়ত কৰা পৰিশ্ৰমৰ ভৱিষ্যতে আপোনাৰ ডাঙৰ সফলতা দিবলৈ সক্ষম হ'ব। ১৪৩৩ ভাস্কৰাব্দৰ কুম্ভ ৰাশিৰ বাবে পৰিয়াল মানে হৈছে শক্তি আৰু শিক্ষা মানে হৈছে ভৱিষ্যত। যদি আপুনি দুয়োটাক সমান গুৰুত্ব দিয়ে এই বছৰত আপোনাৰ জীৱন নিশ্চয় উজ্জ্বল হ'ব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য। ১৪৩৩ ভাস্কৰাব্দ অসমীয়া নৱবৰ্ষ মানে বহাগ মাহৰ পৰা চৈত মাহলৈকে ২০২৬-২৭ চনটোত আপোনাৰ স্বাস্থ্যৰ দিশত সাৱধানতা আৰু নিয়মৰ বছৰ হ'ব। এই বছৰত আপুনি বাহিৰত ভাল দেখুৱাবলৈ গৈ ভিতৰত মানসিক চাপ বা ভাগৰুৱা অনুভৱ বেছি কৰিব পাৰে। সম্ভাৱ্য সমস্যা: মানসিক চাপ বা টেনচন হ'ব পাৰে, টোপনিৰ সমস্যা দেখা দিব, পেট বা গেছৰ সমস্যা, ৰক্তচাপ বা আপুনি বগাস্ৰাৱৰ সমস্যাত ভুগিব পাৰে। পুৰণি ৰোগ পুনৰ উভতি আহিব পাৰে। বিশেষকৈ বহাগ আৰু জেঠ মাহত স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ'ব লাগিব। স্বাস্থ্যৰ সুৰক্ষাৰ উপায়: সময়মতে আহাৰ গ্ৰহণ কৰক, তেল মছলা কম খাওক, মোবাইল ব্যৱহাৰটো কমাই দিয়ক, প্ৰতিদিনে ২০ৰ পৰা ৩০ মিনিট হাঁহি ধেমালি বা যোগ অভ্যাস কৰক, পানী বেছি খাওক। প্ৰাণায়াম বা ধ্যান কুম্ভ ৰাশিৰ বাবে অতি উপকাৰী হ'ব।
শুভ সময় আহাৰ শাওণ আৰু কাতি মাহত স্বাস্থ্যৰ ক্ষেত্ৰত লাহে লাহে উন্নত হ'ব। এই সময়ত নতুন স্বাস্থ্য অভ্যাস আৰম্ভ কৰিলে আপোনাৰ বাবে লাভদায়ক হ'ব। স্বাস্থ্য উন্নত কৰাৰ উপায় ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো প্ৰতিদিনে 21 বাৰকৈ জপ কৰিব। কলা বা নীলা ৰং বেছি ব্যৱহাৰ কৰক। ৰোগীক সদায় আপুনি গৰম পানী খাবলৈ দিব। কুম্ভ ৰাশিৰ ধনৰ ক্ষেত্ৰত এই বছৰত হঠাৎ আপুনি ধনী হোৱাৰ যোগ কম আছে, কিন্তু স্থায়ী উপাৰ্জনৰ যোগ শক্তিশালী থাকিব। ইনকাম আৰু খৰচ বছৰৰ আৰম্ভণিতে খৰচ অলপ বেছি হ'ব পাৰে। পৰিয়ালৰ দায়িত্ব, স্বাস্থ্য সংক্ৰান্ত খৰচ, পুৰণি ধন বা ঋণ, কিন্তু আহাৰ মাহৰ পিছত আপোনাৰ ইনকামৰ নতুন উৎস মুকলি হ'ব। ধন বৃদ্ধিৰ যোগ, চাকৰিত বেতন বৃদ্ধি বা বোনাছ, ব্যৱসায়ত লাহে লাহে লাভ হ'ব। পুৰণি ধন ওলাই আহিব পাৰে। দীৰ্ঘম্যাদী ইনভেষ্টত লাভ হ'ব। শাওণ, ভাদৰ আৰু কাতি মাহত ধন ইনভেষ্টৰ বাবে শুভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত সাৱধানতা, ধাৰ দিয়া বা জামিনত নল'ব। অচিনাকি মানুহক বিশ্বাস নকৰিব। খৰধৰ কৰি কোনো সিদ্ধান্ত লৈ ইনভেষ্ট নকৰিব। অনলাইন ফুডছৰ পৰা সাৱধান। ধন শক্তিশালী কৰাৰ উপায় বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। লক্ষ্মী মন্ত্ৰ বা বিষ্ণু পূজা কৰক। টকা পইচাৰ লেনদেনত স্বচ্ছতা বজাই ৰাখক। গৰীবক সহায় কৰিলে ধন স্থায়ী হ'ব। বছৰৰ শেষ কথা কাতি আৰু মাঘ মাহত ধন আৰু স্বাস্থ্য দুয়োটাই স্থিতিশীল অৱস্থালৈ আহিব। এই সময়ত আগতে কৰা পৰিশ্ৰমৰ ভাল ফল পোৱা যাব। 1433 ভাস্কৰাব্দ কুম্ভ ৰাশিৰ বাবে স্বাস্থ্য মূলধন হ'ব আৰু ধন হ'ল তাৰ ফল। যদি আপুনি দুয়োটাক সমান গুৰুত্ব দিয়ে, এই বছৰত আপোনাৰ জীৱন নিশ্চয় সুস্থ আৰু সমৃদ্ধ হ'ব। এয়া আছিল 1433 ভাস্কৰাব্দ অসমীয়া নৱবৰ্ষৰ কুম্ভ ৰাশিৰ জীৱনত চাকৰি, ব্যৱসায়, ধন, স্বাস্থ্য, প্ৰেম আৰু পৰিয়াল সকলো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব। এই বছৰৰ সফলতা পাবলৈ খৰধৰ নহয়, ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্ত এই তিনিওটাই হ'ব আপোনাৰ মূল চাবিকাঠি। যদি আপুনি এই বছৰত নিজৰ ওপৰত বিশ্বাস ৰাখে, নিশ্চয় ভাগ্য আপোনাক হতাশ নকৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক। আপুনি কুম্ভ ৰাশি হ'লে কমেণ্টত কুম্ভ বুলি লিখক। আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰক। এনেকুৱা বছৰৰ ৰাশিফল প্ৰতিদিনে পাবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন অন কৰিবলৈ নাপাহৰিব। নতুন বছৰ, নতুন আশা। 1433 ভাস্কৰাব্দত ভগৱানে আপোনাক সুখ, স্বাস্থ্য আৰু সমৃদ্ধি দিয়ক। ধন্যবাদ। জয় আই অসম।